ভগৱন্তৰ মায়াৰ সেই আৱৰণটো আঁতৰাবলৈ হ'লে ভগৱন্তৰ নামেৰেই ভগৱন্তক পুজিব লাগিব। বুজি পালেনে? তোমাৰ মায়াৰে মন মোহি আছে, তোমাৰ মায়াৰে মন মোহি আছে হৰিয়ে অজ্ঞান আন্ধাৰে পৰিয়া পাৰ। আমি অজ্ঞান আন্ধাৰত যে ডুব গৈ আছো, ইয়াৰ কাৰণটো হৈছে পৰম ব্ৰহ্ম ভগৱন্তৰ মায়াৰ প্ৰভাৱ। আৰু এই মায়াৰ পৰা আঁতৰাবলৈ, মায়াৰ পৰা যদি আমি আঁতৰিব পাৰোঁ, ওলাই আহিব পাৰোঁ, তেতিয়াহে ভগৱন্ত প্ৰাপ্তি হ'ম। তেতিয়া কি কৰিব লাগিব? অভয় চৰণে শৰণ পখিলো হৰিয়ে দিয়া মুকটোৱা ভকতি প্ৰদীপ। যি মনুষ্যই পৰম ব্ৰহ্ম ভগৱন্তৰ ওচৰত শৰণ পখা নাই, তেওঁৰ জীৱনত কেতিয়াও মায়া দূৰ নহয়, কেতিয়াও মায়া দূৰ নহয়, কেতিয়াও মায়া। আৰু মনুষ্য বুলি কওঁতে আমাৰ এটা ভুল ধাৰণা আছে, জাত পাতক লৈ, ভাষা ভাষিক লৈ, কলা বগাক লৈ, শিক্ষা দীক্ষাক লৈ, এইবিলাকো মায়া।